Hello everyone, welcome to my YouTube channel Reaction Concept. This is Dhanjit Deka. এতিয়া আমি এই ভিডিওত ক্লোজ স্পিকিংৰ কথা আলোচনা কৰিম। তোমালোকৰ আগৰ ভিডিও কেইটাত মই বিভিন্ন ধৰণৰ ইউনিট সেলৰ ফিচাৰ্ছৰ কথা আলোচনা কৰিছিলো হয়, কিন্তু মই বিসিসি লেটিস যাক নেকি বডি সেন্টাৰ্ড লেটিস বুলি কয়, সেই বডি সেন্টাৰ্ড লেটিসৰ তোমালোকৰ ইউনিট সেলৰ কথা মই আলোচনা কৰা নাছিলো। হেতু মই বেলেগ এটা চেপ্টাৰত তোমালোকৰ আলোচনা কৰি দিম, বেলেগ এটা ভিডিওত আলোচনা কৰি দিম। আজি মই ক্লোজ স্পিকিংৰ কথা আলোচনা কৰিম। ঠিক আছে, গতিকে ভিডিওটো আৰম্ভ কৰো আহা। সো আমাৰ টপিক আজি কি হ'ব? ক্লোজ স্পিকিং ইন ক্রিস্টালস। এটা ক্রিস্টালৰ ক্লোজ স্পিকিং বুলি ক'লে কি বুজা? সোৱা, সলিড স্টেটৰ যিবোৰ ক্রিস্টালাইন মেটেৰিয়েল হয়, সেই ক্রিস্টালাইন মেটেৰিয়েল সমূহত তোমাৰ যিবোৰ কনস্টিটুয়েন্ট পাৰ্টিকল হয়, সেই কনস্টিটুয়েন্ট পাৰ্টিকল বিলাকক আমি কি বুলি কনসিডাৰ কৰো? Constituent particular particles are considered as hard spheres. এইটো পইণ্ট তোমালোকে মনত ৰাখিবা। যেতিয়া আমি সলিড ক্রিস্টালাইন সাবস্টেন্সৰ কথা আলোচনা কৰিম, তেতিয়া মনত ৰাখিবা যাৰ কনস্টিটুয়েন্ট পাৰ্টিকল বিলাক সদায় আমি হাৰ্ড স্ফিয়াৰ বুলি কি কৰিম? কনসিডাৰ কৰি লম। এতিয়া সোৱা, সলিড পাৰ্টিকল বিলাক কিহৰ কাৰণে ইমান হাৰ্ড হয়? সলিড পাৰ্টিকল বিলাক হাৰ্ড হোৱাৰ মূল কাৰণেই হৈছে যে ইয়াৰ পাৰ্টিকল বিলাকক যদি আমি কি কৰো হাৰ্ড স্ফিয়াৰ হিচাপে কনসিডাৰ কৰি লওঁ, তেনেহলে সলিড সাবস্টেন্সত এই পাৰ্টিকল বিলাকে এনে ধৰণে এৰেঞ্জমেন্ট কৰে, সদায় এনেকুৱা ধৰণৰ এৰেঞ্জমেন্ট কৰিব যাতে এই স্ফিয়াৰ সমূহৰ মাজত থকা যিবোৰ কি আছে গ্যাপ আছে হয়, এই গ্যাপবোৰক কি হয় সদায় মিনিমাম গ্যাপ এটা মেইনটেইন কৰিব বিচাৰিব। মানে কি সলিড সাবস্টেন্সত যিবোৰ পাৰ্টিকলস থাকে, সেই পাৰ্টিকলস বিলাক যদি আমি হাৰ্ড স্ফিয়াৰ বুলি যদি কনসিডাৰ কৰি লওঁ, সেই হাৰ্ড স্ফিয়াৰ বুলে সদায় কি কৰিব তোমাৰ যেতিয়া ইহঁতে এৰেঞ্জ হ'ব সলিড পাৰ্টিকুলত, এৰেঞ্জ হলে ইহঁতৰ মাজত থকা যে গ্যাপ কিছুমান থাকিব হয়, ইটো একেবাৰে কমপ্লিটলি কি হৈ নাযায়, স্ফিয়াৰবোৰ পেকড হৈ নাযায়। হি কি কৰিব সদায় এটা মিনিমাম স্পেস এটা মেইনটেইন কৰিব বিচাৰিব। মিনিমাম স্পেস কি কৰিব? মেইনটেইন কৰিব বিচাৰিব। এই মিনিমাম স্পেস মেইনটেইন কৰি পেলাই সলিড সাবস্টেন্সৰ পাৰ্টিকল বিলাকে কনস্টিটুয়েন্ট পাৰ্টিকল বিলাকে যেটো এৰেঞ্জমেন্ট লয়, সেই এৰেঞ্জমেন্টটোকে কি বুলি কয়? ক্লোজ স্পিকিং বুলি কয়। এটা ডেফিনিশন হিচাপে কি লিখিবা? ক্লোজ স্পিকিং, ইট ইজ দা arrangement of hard spherical constituent particle in solid crystalline substance to maintain less amount of or minimum amount of space in between them, in between the particles. এটি তোমালোকৰ কি ডেফিনিশন তোমালোকে লিখি লব পাৰা। ঠিক আছে, এতিয়া এই এৰেঞ্জমেন্ট সমূহৰ কাৰণে আমি যে তোমালোকৰ 7 ক্রিস্টাল সিস্টেমৰ কথা কৈছিলো, এই মিনিমাম স্পেস এৰেঞ্জমেন্টটো তোমালোকৰ মেইনটেইন কৰিবৰ কাৰণে সলিড সাবস্টেন্সৰ, হেতুৰ কাৰণে কি কৰিব 7 ক্রিস্টাল সিস্টেমৰ কি কৰিব? ফৰ্মেশন কৰিব। মানে কি আমাৰ 7টা কি আছে এনেকুৱা ধৰণৰ পসিবিলিটি আছে সলিড স্টেটৰ, যি পসিবিলিটিৰ পৰা তোমাৰ কি হ'ব মিনিমাম স্পেস এটা আমি কি কৰিব পাৰিম? মেইনটেইন কৰিব পাৰিম। ঠিক আছে, এতিয়া আমি ইয়াতে 2-3টা মান ক্লোজ স্পিকিং কি কৰিম উদাহৰণ কি কৰিম ইয়াতে ডিসকাস কৰিম।
এতিয়া এই ক্লোজ পেকিং সমূহক কি কৰিব পাৰি কিছুমান বিভিন্ন ভাগত ভাগ কৰিব পাৰি জেনেৰেলি তিনিটা ভাগত ভাগ কৰিব পাৰি প্ৰথম ভাগটো হৈছে কি ক্লোজ পেকিং টাইপস বুলি কৈছো মই ইয়াতে ক্লোজ পেকিং in one dimension close packing in two dimension আকৌ দুটা ধৰণৰ তুমি কি পাবা ক্লোজ পেকিং পাবা এটাক কৈছে 2D হেক্সাগোনাল ক্লোজ পেকিং HC আৰু 2D স্কয়াৰ ক্লোজ পেকিং এই দুই ধৰণৰ ক্লোজ পেকিং পাবা থাৰ্ড টু কি হৈছে ক্লোজ পেকিং in 3D আকৌ ইয়াতেও তুমি দুই ধৰণৰ ক্লোজ পেকিং পাবা এটাক তোমাৰ কি কব ক্লোজ পেকিং 3D ক্লোজ পেকিং from 2D HCP hexagonal close packing আৰু 3D close packing from 2D square close packing ঠিক আছে এইকেইটা টাইপ হয় তোমালকে লিখি লব পাৰা যদি ভালদৰে দেখা নাই এই গুটেকেটা টাইপৰ বিষয়ে এতিয়া আমি কি কৰিম ডিটেইলস আলোচনা কৰি চাম ঠিক আছে এতিয়া আমি আলোচনা কৰো আহা 1D close packing or kotha hoy 1D close packing 1D close packing mane ki jodi eta direction or phale ki hoy tomar constituent particle bilak ki hoy arrange hoy tenikwa dhoronor packing ok ami ki boli kom 1D close packing etu ki hobo arrangement of particles in one direction in one dimension that is called 1D close packing এটা কেনকা ধৰণৰ হ'ব সাপোজ তোমাৰ কনস্টিটুয়েন্ট পার্টিকল বিলাক আছে এই কনস্টিটুয়েন্ট পার্টিকল বিলাক যদি এফালে কি হয় তোমাৰ এটা ডাইৰেকশন সাপোজ x ডাইৰেকশনৰ ফালে কি হৈ থাকে অ্যাৰেঞ্জ হৈ থাকে তেনেকুৱা ধৰণৰ পেকিংক আমি কি বুলি কম 1D ক্লোজ পেকিং বুলি কম ঠিক আছে যদি দুটা ডাইৰেকশনৰ ফালে হয় তেনেকুৱা ধৰণৰ পেকিংক আমি কি বুলি কম 2D ক্লোজ পেকিং বুলি কম ইয়াতে কি হ'ব অ্যাৰেঞ্জমেন্ট of particles is in two directions that is y and x direction that is x and y direction x আৰু y এই দুইটা ডাইরেকশন যদি এটা মানে কি এটা প্লেনৰ ওপৰত যদি তোমাৰ কি হৈ থাকে arrangement হৈ থকা পাৰ্টিকল বিলাক তেনেকুৱা ধৰণৰ arrangementক আমি কি বুলি কম 2D ক্লোজ পেকিং বুলি কম এই 2D ক্লোজ পেকিং দুই ধৰণৰ হ'ব পাৰে যদি তুমি পাৰ্টিকল বিলাক ইয়াতে সময় 2D ক্লোজ পেকিংৰ ডায়াগ্ৰাম এটা দেখিছো এইটো এটা ডায়াগ্ৰাম 2D ক্লোজ পেকিং দুই ধৰণৰ হ'ব মই তোমালোকৰ নাম কেইটা লিখি দিছো 2D ক্লোজ পেকিং 2D হেক্সাগোনাল ক্লোজ পেকিং আৰু 2D স্কয়াৰ প্লেনাৰ স্কয়াৰ ক্লোজ পেকিং বুলি কয় এটা টাইপৰ আৰু আনটো টাইপক কি বুলি কয় তোমাৰ 2D hexagonal close packing মই তোমালোকক এই ডায়াগ্ৰাম বিলাক খুব ভালদৰে আঁকি দেখুৱাইছো বুজিবলৈ ট্ৰাই কৰিবা 3 ডাইমেনশনাল ডায়াগ্ৰাম হয় 1D close packing সহজ হয় কাৰণ ইয়াত জাস্ট এটা ডাইৰেকশনৰ ফালে পাৰ্টিকল বিলাক তোমাৰ কি হ'ব অ্যাৰেঞ্জ হ'ব 2D close packing কি হ'ব তোমাৰ দুটা ডাইৰেকশনৰ ফালে কি হ'ব পাৰ্টিকল বিলাক অ্যাৰেঞ্জ হ'ব তে দুটা ডাইৰেকশনৰ ফালে দুই ধৰণে অ্যাৰেঞ্জ হ'ব পাৰে কেনে ধৰণে অ্যাৰেঞ্জ হ'ব পাৰে চোৱা তোমাৰ পাৰ্টিকল বিলাক যদি কি কৰা সাপোজ তুমি এটা ফাৰ্স্ট লেয়াৰ এটা প্লেনত কি কৰিছা স্ফিয়াৰ বোৰ কি কৰিছা অ্যাৰেঞ্জ কৰিছা যদি স্ফিয়াৰ বোৰ এনে ধৰণে অ্যাৰেঞ্জ কৰা যাতে এটা স্ফিয়াৰ হ'ব আনটো স্ফিয়াৰ এনে ধৰণে লাইন হৈ থাকে ঠিক আছে এটো যদি তুমি এটা লাইন এটা কনসিডাৰ কৰা ইয়াৰ ঠিক ওপৰত আন এটা আৰু ইয়াৰ ওপৰত আন এটা এটাকে কি কৰি গৈ থাকা স্ফিয়াৰ তুমি প্লেস কৰি গৈ থাকা তেনেকুৱা ধৰণৰ অ্যাৰেঞ্জমেন্ট যদি আমি পাও যত নেকি এটা পাৰ্টিকুলাৰ লগত কি হৈ থাকিব তুমি ইয়াতে যদি চৰা এটো যদি কনসিডাৰ কৰা এই পাৰ্টিকুলটো যদি কনসিডাৰ কৰা
তেনেহলে দেখিবা যে ইয়াৰ লগত কেইটা লাগি থাকিব 1 2 3 4 চাৰিটা কি হৈ থাকে তোমাৰ পাৰ্টিকল কি হৈ আছে এটাচ হৈ আছে বাকি কেইটা কিন্তু এটাচ হৈ থকা নাই মানে কি ইয়াত কোঅৰ্ডিনেশন নাম্বাৰ 4 হ'ব এনেকুৱা ধৰণৰ পেকিংক আমি 2 ডাইমেনশন এটা প্লেনত যদি এনেকুৱা ধৰণৰ পাৰ্টিকল বিলাক পেকিং হৈ থাকে তেনেকুৱা ধৰণৰ পেকিংক আমি কি কম 2 ডাইমেনশনাল স্কয়াৰ ক্লোজ পেকিং বুলি কম এই ডায়াগ্ৰামটো তোমালোকে ভালদৰে চোৱা আনহাতে সাপোজ যদি এটা প্লেনত তুমি এনে ধৰণে পাৰ্টিকল বিলাক কি কৰা এৰেঞ্জ কৰা থাকে সলিড এটাত তেনেকুৱা ধৰণৰ পেকিংক আমি কি বুলি কম 2 ডাইমেনশনাল হেক্সাগোনাল ক্লোজ পেকিং বুলি কম ইয়াতে সোৱা পাৰ্টিকল বিলাক কেনে ধৰণে এৰেঞ্জ হৈছে সাপোজ তুমি এটো এটা প্লেন এটা কনসিডাৰ কৰিছা হয় এটো এটা জাস্ট এটা প্লেন এটা প্ৰথম লেয়াৰটো প্ৰথম যেটো লাইন আছে পাৰ্টিকুলাৰ এটো লাইনটো তুমি বহাইছা এনে ধৰণে বহাই গৈ আছা হয় এতিয়া তুমি ইয়াতে সোৱা 2D স্কয়াৰ ক্লোজ পেকিং তুমি এটা পাৰ্টিকুলাৰ ওপৰত আনটো পাৰ্টিকল বহাইছিলা এতিয়া আমি কি কৰিছো সোৱা যেতিয়া সেকেন্ড লাইনৰ পাৰ্টিকল বিলাক আহিছে সেকেন্ড লাইনৰ পাৰ্টিকল বিলাক তুমি বহাব লাগতে তুমি পাৰ্টিকুলাৰ ওপৰত বহাই দিয়া নাই পাৰ্টিকুলাৰ মাজত তোমাৰ যেটো খাদ আছে গ্ৰুপ আছে এটো জায়গা আছে এই জায়গাটোতে কি কৰিছা আন পাৰ্টিকলটো বহাই দিছা এনে ধৰণৰ পাৰ্টিকলটো বহাই দিওতে এনেকুৱা ধৰণৰ এটা কি হৈছে তোমাৰ ট্ৰায়াঙ্গুলাৰ এটা কি হৈছে শেপ এটা হৈছে হয়নে ট্ৰায়াঙ্গুলাৰ শেপ এটা হৈছে এই ট্ৰায়াঙ্গুলাৰ এনেকুৱা ধৰণৰ পেকিংক আমি এনেকুৱা ধৰণৰ এৰেঞ্জমেন্ট 2 ডাইমেনশনাল যদি তুমি এনে ধৰণৰ পাৰ্টিকল বিলাক কি কৰা এৰেঞ্জ কৰা এনেকুৱা ধৰণৰ এৰেঞ্জমেন্টক আমি কি বুলি কম হেক্সাগোনাল ক্লোজ পেকিং কিহৰ কাৰণে হেক্সাগোনাল ক্লোজ পেকিং সাপোজ তুমি যদি এটো এটা কি কৰা মাজৰ পাৰ্টিকলটো কনসিডাৰ কৰা মই ব্ল্যাক কালাৰে দেখুৱাই দিছো এটো যদি মাজৰ পাৰ্টিকলটো যদি কনসিডাৰ কৰা তেনেহলে দেখিবা যে এই মাজৰ পাৰ্টিকল কেইটা আগৰি পেলাই কেইটা পাৰ্টিকল আছে 1 2 3 4 5 6 এই গুটে কেটাকে যদি তুমি কি কৰা ডটৰ দ্বাৰা যদি কি কৰা জয়েন কৰি দিয়া তোমালোকে দেখিবা এটা এটা কি হৈছে হেক্সাগন এটা কি হৈছে ফৰ্মেশন হৈছে হেক্সাগন মানে কি যিবোৰ ফৰ্মেশন সলিড ফৰ্মেশন তাৰ বাহু কেটা থাকিব লাগিব 6টা থাকিব লাগিব তাকে কি বুলি কয় হেক্সাগন বুলি কয় ইয়াতে সোৱা তোমাৰ যদি এই গুটে কেটা কোঅৰ্ডিনেশন নাম্বাৰৰ পাৰ্টিকল কেটা তুমি জয়েন কৰি দিয়া ইয়াতে তোমাৰ কি হ'ব এটা স্কয়াৰ ফৰ্মেশন হ'ব সেই কাৰণে এটো কি বুলি কয় স্কয়াৰ ক্লোজ পেকিং 2D স্কয়াৰ ক্লোজ পেকিং ইয়াক কি বুলি কয় 2D হেক্সাগোনাল ক্লোজ পেকিং পিকচাৰ কেটা ধুনিয়াকে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আকি লবা তোমালোকে বহি দেখিতা ঠিক আছে ইয়াতে কোঅৰ্ডিনেশন নাম্বাৰ কিমান হ'ব তোমাৰ 6 বুজি পালা 2D হেক্সাগোনাল ক্লোজ পেকিং আৰু 2D স্কয়াৰ ক্লোজ পেকিং এতিয়া আমি আহিম 2D 3D স্কয়াৰ ক্লোজ পেকিং আৰু 3D ক্লোজ পেকিংৰ ওপৰত থাৰ্ড টু হৈছে কি তোমাৰ 3D ক্লোজ পেকিং তে 3D ক্লোজ পেকিং মানে কি ইয়াতে আমি এটা লেয়াৰ দেখুৱাইছো হয় ইয়াৰ ওপৰত যদি আমি এই লেয়াৰ খিনিৰ যিখিনি পজিশন আছে এইবিলাক আমি কি কৰিব পাৰো দুটা এক্সিছত কি কৰিব পাৰো ডিফাইন কৰিব পাৰো x আৰু y হয় জাস্ট এটা লেয়াৰ আছে ইয়াৰ ওপৰত যদি আৰু এটা লেয়াৰ বহাই দিও তেনেহলে আৰু এটা এক্সিছৰ ইয়াৰ পাৰপেন্ডিকুলাৰ এক্সিছ এটা লাগিব হয়নে ইয়াৰ ওপৰত পাৰপেন্ডিকুলাৰ এক্সিছ এটা লাগিব এনে ধৰণে গতিকে আৰু এটা এক্সিছ এটা লাগিব তোমাক মানে কি arrangement in 3 dimension is called arrangement of particles in 3 dimensions in 3 directions is called 3-dimensional বা 3D close packing কি যে x y and z axis তা কি বুলি কম 3D close packing বুলি কম এটা 3D close packing কেনে ধৰণে হয় সোৱা এটো তোমালোকৰ কি ফাৰ্স্ট লেয়াৰ বুলি কনসিডাৰ কৰি লোৱা the first layer বুলি কনসিডাৰ কৰি ললে ইয়াৰ ওপৰত সোৱা যদি তুমি 2D স্কয়াৰ ক্লোজ পেকিং বুলি কনসিডাৰ কৰিছা ফাৰ্স্ট আমি কি আলোচনা কৰিম 3D স্কয়াৰ ক্লোজ পেকিং বা কি ক'ব পৰা
3-dimensional close packing from 2D square close packing. এতিয়া এই 2D square close packing or পৰা তুমি কেনে ধৰণৰ 3-dimensional কি পাব পাৰা close packing পাব পাৰা মই তাকে দেখুৱাই দিছো ইয়াতে চোৱা তোমাৰ এটাই জায়গা আছে এটাই স্পেস অফ পসিবিলিটি আছে যত নেকি তুমি কি কৰিব পাৰা পাৰ্টিকল এতিয়া এৰেঞ্জ কৰিব পাৰা সেই পসিবিলিটিটো কি জাস্ট ইয়াৰ ওপৰত এটা তুমি পাৰ্টিকল দিব পাৰিবা ইয়াৰ ওপৰত এটা পাৰ্টিকল এটা দিব পাৰিবা আৰু ইয়াৰ ওপৰত তুমি কি কৰিব পাৰিবা পাৰ্টিকল এটা দিব পাৰিবা বুজি পাইছা এই কেটা পাৰ্টিকুলাৰ ওপৰত এটা এটা পাৰ্টিকল যদি তুমি বহুৱাই দিয়া তেনে হলে প্ৰথম লেয়াৰটো নিচিনা আৰু এটা লেয়াৰ তোমাৰ কি হ'ব ফৰ্মেশন হ'ব বুজি পাইছা নে আৰু তেনেকুৱা ধৰণৰ যদি আমি লেয়াৰ বিলাক বঢ়াই গৈ থাকো সেই লেয়াৰ বিলাক বঢ়াই গৈ থাকিলে আমি যেটো ক্ৰিস্টাল পাম সেই ক্ৰিস্টালটো কি বুলি কয় 3D স্কয়াৰ ক্লোজ পেকিং বুলি কয় আৰু 3D স্কয়াৰ ক্লোজ পেকিং অকে তোমালোকে যেটো আগতে পঢ়িছা মই তোমালোকৰ আগতে পঢ়ালো হেতুকে আমাৰ জেনাৰেলি কি বুলি কয় কিউবিক এনেকুৱা ধৰণৰ ক্ৰিস্টাল সিস্টেমক আমি কি বুলি কয় কিউবিক ক্ৰিস্টাল সিস্টেম সিম্পল কিউবিক প্ৰিমিটিভ ইউনিট সেলৰ কথা পঢ়িছিলা সেই প্ৰিমিটিভ ইউনিট সেলটো তুমি পাবা বুজি পাইছা এনেকুৱা ধৰণৰ যদি এৰেঞ্জমেন্ট আমি কৰি গৈ থাকো তেনে হলে তুমি কি পাবা সিম্পল কিউবিক ক্ৰিস্টাল সিস্টেম পাবা ঠিক আছে কাৰণ ইয়াত এটাই তোমাৰ কি আছে পসিবিলিটি আছে যত নেকি তুমি সেকেন্ড লেয়াৰটো এৰেঞ্জ কৰিব পাৰা হেতু কি এটা পাৰ্টিকুলাৰ ওপৰত আন এটা পাৰ্টিকল তুমি কি কৰিব লাগিব এৰেঞ্জ কৰিব লাগিব আহিছো আমি সেকেন্ড টু পাৰ্টলৈকে সেকেন্ড টু পাৰ্ট কি B2 কি হৈছে 3D close packing from 2D hexagonal close packing এটা hexagonal close packing 2D hexagonal close packing or ওপৰত এটা লেয়াৰ ওপৰত আনটো লেয়াৰ বহালে আমি কি পাই যাম 3-dimensional close packing পাই যাম গতিকে তেনেকুৱা ধৰণৰ 2D হেক্সাগোনালৰ ওপৰত আমি কেনে ধৰণে সেকেন্ড লেয়াৰটো এৰেঞ্জ কৰিব সেকেন্ড আৰু থাৰ্ড লেয়াৰটো এৰেঞ্জ কৰিব পাৰো তাকে আমি চাম এটো তোমাৰ কি 2D হেক্সাগোনাল ক্লোজ পেকিং ইয়াত তোমাৰ দুটা স্পেস আছে যত নেকি তুমি কি কৰিব পাৰা পাৰ্টিকল এটা বহাব পাৰা এটা হৈছে কি সেকেন্ড লেয়াৰটো তুমি সৰি সেকেন্ড লেয়াৰটোৰ কাৰণে তোমাৰ জাস্ট এটাই পসিবিলিটি আছে যত নেকি তুমি কি কৰিব পাৰা পাৰ্টিকল এটা বহুৱাব পাৰা সেই পসিবিলিটিটো হৈছে কি এই মাজত যিকেটা তোমাৰ স্পেস আছে ট্ৰাইগোনাল টাইপৰ কি আছে ট্ৰাইগোনাল নহয় ঠিক ট্ৰাইগোনাল এনেকুৱা ধৰণৰ ট্ৰাইগোনাল ষ্টাৰ টাইপৰ যিবিলাক স্পেস পাইছা সেই স্পেস বিলাকৰ ওপৰত তুমি কি কৰিব পাৰিবা পাৰ্টিকল এটা বহাব পাৰিবা হয় ইয়াৰ ওপৰত যদি বহাই দিয়া পাৰ্টিকল কেটাৰ ওপৰত যদি বহাই দিয়া ঠিক একে সেম লেয়াৰ এটা পাবা কিন্তু তুমি যদি এই যিকেটা স্পেস আছে ভয়েড আছে এই খালি জায়গা কেটা যদি বহাই দিয়া তেনে হলে বেলেগ এটা তুমি কি পাবা লেয়াৰৰ এৰেঞ্জমেন্ট পাবা সেই এৰেঞ্জমেন্টটো তোমাৰ কেনেকুৱা হ'ব এইটো নিচিনা হ'ব বুজি পাইছা ইয়াত ফাৰ্স্ট লেয়াৰ এটুক যদি আমি কি কও ফাৰ্স্ট লেয়াৰ বুলি কও আনহাতে এটুক যদি আমি কি বুলি কও সেকেন্ড লেয়াৰ বুলি কও তেনেহলে ইয়াৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হ'ব তোমালোকে কিমান বুজি পাইছা মই নাজানো প্ৰথম লেয়াৰটোত কি আছে চোৱা প্ৰথম লেয়াৰটোত আমি যদি এটা হেক্সাগন কনসিডাৰ কৰো তেনেহলে আমি কেইটা ভয়েড পাম কেইটা স্পেস পাম 6টা এনেকুৱা ধৰণৰ ট্ৰায়াঙ্গুলাৰ স্পেস পাম হয়নে ফাৰ্স্ট লেয়াৰৰ পৰা ঠিক আছে এতিয়া এই কেটাৰ ওপৰতে যদি আমি কি কৰিম এই কেটাৰ ওপৰত আমি কি কৰিছো এতিয়া এটা এটা পাৰ্টিকল বহাই দিছো এই কেটাৰ ওপৰত যদি আমি এটা এটা পাৰ্টিকল বহাই দিও তেনেহলে স্পেস কেটা কি হৈ যাব ফিল আপ হৈ না যায় কভাৰ হৈ যাব কভাৰ হোৱাৰ উপৰিও তোমাৰ কি হ'ব এই মাজত আৰু এটা তোমাৰ হে সেকেন্ড লেয়াৰটো তোমাৰ কি হ'ব তেনেকুৱা ধৰণৰ এটা কি হ'ব স্পেস এটা ক্ৰিয়েট হ'ব ঠিক আছে তাৰ উপৰি আগৰ যিকেটা ফাৰ্স্ট লেয়াৰৰ যিকেটা তোমাৰ কি আছে এটো ফাৰ্স্ট লেয়াৰৰ হয় ফাৰ্স্ট লেয়াৰ ট্ৰায়াঙ্গুলাৰ স্পেসটোৰ লগত ওপৰত আৰু এটা ট্ৰায়াঙ্গুলাৰ উল্টা টাইপৰ এটা কি হ'ব ট্ৰায়াঙ্গুলাৰ স্পেস এটা হ'ব স্পেস এটা হৈ পেলাই সেকেন্ড লেয়াৰ এটো ফাৰ্স্ট লেয়াৰৰ পৰা তুমি স্পেস পালা ঠিক আছে ফাৰ্স্ট লেয়াৰত এটা এটা ট্ৰায়াঙ্গুলাৰ ওপৰত তুমি এটা এটা পাৰ্টিকল বহুৱাই দিছা
হেতু কৰিলে তোমাৰ কি হ'ব যিকিটা তলৰ ফাৰ্স্ট লেয়াৰৰ ট্ৰায়াঙ্গুলাৰ স্পেস আছে তাৰ লগত সেকেন্ড লেয়াৰৰ এটা উল্টা টাইপৰ এনেকা ধৰণৰ ট্ৰায়াঙ্গুলাৰ স্পেস এটা ক্ৰিয়েট হ'ব ইয়াতে চোৱা এইখিনিত চালে তোমালোকে গম পাবা তলৰ ৰেড কালাৰ যেটো আছে এই ৰেড কালাৰ তলৰ ফাৰ্স্ট লেয়াৰৰ যেটো ট্ৰায়াঙ্গুলাৰ স্পেস তাৰ ওপৰত তোমাৰ আৰু ওপৰত এটা কি হৈছে বেলেগ ধৰণৰ ট্ৰায়াঙ্গুলাৰ উল্টা টাইপৰ ট্ৰায়াঙ্গুলাৰ স্পেস এটা কি হৈছে ক্ৰিয়েট হৈছে হেতুৱে তোমাৰ কি হ'ব থাৰ্ড লেয়াৰৰ কাৰণে তোমাৰ এটা পসিবল এৰেঞ্জমেন্ট হ'ব পসিবল কি হ'ব তোমাৰ পয়েন্ট হ'ব যত নেকি তুমি কি কৰিব পাৰিবা পাৰ্টিকুলাৰ এটা প্লেস কৰিব পাৰিবা ঠিক আছে গতিকে থাৰ্ড লেয়াৰৰ কাৰণে আমি কি পালো এটা কেনকা ধৰণৰ কি পালো ডাবল ট্ৰায়াগোনাল টাইপৰ উল্টা টাইপৰ কি ইনভাৰ্টেড ট্ৰায়াগোনাল টাইপৰ এটা পয়েন্ট এটা পালো হয় না থাৰ্ড লেয়াৰৰ কাৰণে আৰু আমি কি পাম থাৰ্ড লেয়াৰৰ কাৰণে সেকেন্ড লেয়াৰত এটা নতুন কে এটো কি হৈছে এটা ট্ৰায়াঙ্গুলাৰ স্পেস এটা কি হৈছে ক্ৰিয়েট হৈছে হয় এটো কি আমি কি বুলি কম টেট্ৰাহেড্রাল ভয়েড বুলি কয় এইকেইটাক তোমাৰ কি বুলি কব অক্টাহেড্রাল ভয়েড আৰু এইকেইটাক কি বুলি কব টেট্ৰাহেড্রাল ভয়েড ঠিক আছে এতিয়া তুমি যদি এই থাৰ্ড লেয়াৰৰ যেটো তুমি লেয়াৰ পুট কৰিবা এই থাৰ্ড লেয়াৰটো যদি তুমি কি কৰা ইয়াতে আহা এই পেজটো চোৱা এই থাৰ্ড লেয়াৰটো যদি এতিয়া তুমি এটুক তুমি থাৰ্ড লেয়াৰ বুলি কনসিডাৰ কৰা থাৰ্ড লেয়াৰটো যদি তুমি যদি এই অক্টাহেড্রাল ভয়েডৰ ওপৰত বহুৱাই দিয়া অক্টাহেড্রাল ভয়েডৰ ওপৰত বহুৱাই দিলে তুমি কি স্ট্ৰাকচাৰ পাবা 3 ডাইমেনশনাল ক্লোজ পেকিং কিউবিক ক্লোজ পেক স্ট্ৰাকচাৰ পাবা সিসিপি স্ট্ৰাকচাৰ বুলি কয় ইয়াক আৰু জেনাৰেলি এফসিসি বুলি কয় মই এফসিসিৰ কথা পঢ়াইছো ঠিক আছে আৰু যদি থাৰ্ড লেয়াৰটো তুমি ইয়াতে নবহাই পেলাই এই মাজত যিকেটা স্পেস আছে এইটো এনেকুৱা ধৰণৰ স্পেসৰ ওপৰত বহাই দিয়া তেনেকুৱা ধৰণৰ স্পেসৰ ওপৰত বহাই দিলে তুমি কি পাবা হেক্সাগোনাল ক্লোজ পেকিং স্ট্ৰাকচাৰ পাবা এতিয়া চোৱা তুমি যদি এই স্পেসটোৰ ওপৰত বহাই দিয়া তেনেহলে থাৰ্ড লেয়াৰটো কেনেকুৱা ধৰণৰ হ'ব একেবাৰে ফাৰ্স্ট লেয়াৰটো নিচিনা নহবনে কাৰণ ফাৰ্স্ট লেয়াৰটো কি ফাৰ্স্ট লেয়াৰৰ ওপৰতে বহাই দিয়া যেন হ'ব গতিকে এনেকুৱা ধৰণৰ এৰেঞ্জমেন্টক আমি কি বুলি কম এ বি এই টাইপ বুলি কম আমি বুজি পাইছা কাৰণ প্ৰথম লেয়াৰটো এটো যদি ফাৰ্স্ট লেয়াৰ হয় এটো যদি থাৰ্ড লেয়াৰ হয় আৰু এটো যদি সেকেন্ড লেয়াৰ হয় আৰু এটো যদি ফোৰ্থ লেয়াৰ হয় অল্টাৰনেট লেয়াৰবোৰ কি হ'ব তোমাৰ সিমিলাৰ হৈ গৈ থাকিব কেতিয়া যদি থাৰ্ড লেয়াৰৰ কাৰণে যেটো আমাৰ ভয়েড আছে এই ভয়েডটোৰ ওপৰত আমি কি কৰি দিম এই ভয়েডটোৰ ওপৰত কি কৰিম থাৰ্ড লেয়াৰটো আমি প্লেস কৰি দিম বুজি পাইছা আনহাতে যদি ইয়াৰ ওপৰত আমি কি কৰি দিম এই অক্টাহেড্রাল ভয়েডটোৰ ওপৰত যদি আমি কি কৰো থাৰ্ড লেয়াৰটো প্লেস কৰো তেনেহলে কমপ্লিট থাৰ্ড লেয়াৰৰ স্ট্ৰাকচাৰটো কি হৈ যাব বেলেগ হৈ যাব হয় প্ৰথম দুটা লেয়াৰৰ লগত নিমিলে গতিকে তেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰক আমি কি বুলি কৈছো 3D সিসিপি ক্লোজ পেকিং বুলি কৈছো মানে কিউবিক ক্লোজ পেকিং স্ট্ৰাকচাৰ বুলি কৈছো মই স্ট্ৰাকচাৰ কেটা আকি দেখুৱাম তোমালোকক ইয়াক এফসিসি লেটিস বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ এৰেঞ্জমেন্টক আমি কি বুলি কম এ বি সি টাইপ বুলি কওঁ কিহৰ কাৰণে কাৰণ গুটে কেটা লেয়াৰ কি হ'ব তোমাৰ বেলেগ বেলেগ হ'ব এটো তোমাৰ ফাৰ্স্ট হ'ব এটো সেকেন্ড এটো থাৰ্ড এটো ফোৰ্থ এটো ফিফথ এটো সিক্সথ লেয়াৰ হ'ব এনেকুৱা ধৰণৰ টাইপ তোমাৰ কি হ'ব ফৰ্মেশন হ'ব ঠিক আছে নেক্সট ক্লাছত মই তোমালোকৰ এই স্ট্ৰাকচাৰ কেটাৰ বিষয়ে অলপ দেখুৱাই দিম কেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ কেটা তোমালোকে এই পেজ কেটা ধুনিয়াকৈ কি কৰা স্ক্ৰিনশ্বট মাৰি ৰাখা আৰু নিজৰ বহীত এই কেটা ধুনিয়াকৈ তোমালোকে কি কৰিবা এটো মই দেখুৱাই দিছো এটা এটাকে এইটো এটা পেজ নাম্বাৰ 1 here it is the page number 2 and third one it is page number 3 ঠিক আছে গতিকে স্টুডেন্ট আশা কৰো তোমালে ক্লাসটো ভালদৰে বুজি পাইছা 3 ডাইমেনশনাল স্ট্ৰাকচাৰ হয় খুব ভালদৰে মন দি শুনিবা খুব ভালদৰে আকি চাবা গুটেবোৰ তেতিয়া তোমালোকে বুজি পাবা সহজ হ'ব আজিলৈকে তোমালোকে এইখিনিতে এৰিছো নেক্সট ক্লাছত মই কি আলোচনা কৰিম 3 ডাইমেনশনাল ক্লোজ পেক স্ট্ৰাকচাৰ কিউবিক ক্লোজ পেক স্ট্ৰাকচাৰ আৰু হেক্সাগোনাল ক্লোজ পেক স্ট্ৰাকচাৰ ঠিক আছে আজিলৈকে এৰিছো থ্যাংক ইউ সি ইন দা নেক্সট ভিডিও